টেষ্ট কৰি চাওক। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই যিহেতুকে ভিডিঅ'বোৰ দিয়াত বৰ বেছি খেলি মেলি কৰোঁ, তো নিজকে এটা চেলেঞ্জ দিম বুলি ভাবিছোঁ। সেই চেলেঞ্জটো হৈছে 100 days ব্লগিং চেলেঞ্জ। মুখতে ফুটা নাই। তো চেলেঞ্জটোৰ কথা ভাবি কিনে মোৰ নিজৰো অকণমান মানে কি বুলি কওঁ, অকণমান ঠগবক লাগিছে বাৰু, কাৰণ ইমান বেছি প্ৰফেশ্যনেল ৱেত কাম কৰি পোৱা নাই। তো লেটছ চি কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ, চাই থাকিব। আজি পাত্ৰা বনাব ওলাইছোঁ। পাত্ৰা বনাম বাৰু। বনোৱাৰ আগতে মই এটা বৰ ধুনীয়া লাগে, মোৰ নতুন এক্সপিৰিয়েঞ্চ হয়, তো মই এবাৰ দেখাই দিওঁ। এইখিনি হৈছে ফ্ৰুটছ। বহুতে খাই পাইছে, বহুতে হয়তো খাই পোৱা নাই। তো মই আজি ফাৰ্ষ্ট টাইম খাম, তো সেইকাৰণে আপোনালোকক এবাৰ দেখাই দিওঁ। এইটো নাজানো কেনেকুৱা কি হয়, মই ফ্ৰুটছটোৰ নামো নাজানো। আপোনালোকে কোনোবাই জানে যদি কমেণ্টছ কৰিব। এইটো হৈছে লিচু। আমাৰ লোকেল লিচুটো নহয়, অকণমান বাহিৰৰ হয়। এইটো মধুৰিআম, এইটো বাৰু লোকেল হয়। এইটো অভিয়াছলি খাই পাইছোঁ আৰু খায়ো থাকোঁ বাৰু, ভাল লাগে। আৰু এইটো হৈছে আমাৰ লোকেল যিটো আটলছ, এইটো হৈছে বাহিৰৰ। একজেক্টলি কি বুলি কয় নাজানো, মই আটলছ বুলিয়ে কৈছোঁ। আৰু এইটো এটা ফল, নাজানো নামটো নাজানো। এইটো হৈছে ৰেড বানানা, ৰঙা কল। তো এইখিনি মই বাৰু খাম, খাই কিনে টেষ্ট কৰি কিনে আপোনালোকক জনাম বাৰু টেষ্টবিলাক কেনেকুৱা হয়। আৰু আপোনালোকে যদি এইকেইটাৰ ভিতৰত কিবা খাই পাইছে জনাব। ফ্ৰুটছখিনি দেখাইছোঁ যিহেতুকে, চৰি বাহিৰত অকণমান নইজ হৈ আছে, সেইখিনিৰ কাৰণে অকণমান কম্প্ৰমাইজ কৰি ল'ব। ফ্ৰুটছখিনি দেখাইছোঁ যিহেতুকে অকণমান খাবও মন গৈছে নিজৰো, আৰু এটা খাই কিনে আপোনালোকক দেখায়ো দিওঁ। বাকীকেইটা বাৰু লাহে লাহে খাই থাকিম ভিডিঅ'টোৰ মাজে মাজে, কিন্তু যিহেতুকে পাত্ৰাটো বনাবও লাগিব, আৰু অকল খাই থাকিলেতো নহ'ব, পাত্ৰাটো দেখাবও লাগিব, বনাব লাগিব, বহুত কাম আছে। তো তাৰ মাজতে এটা লিচু এটাকে খাই কিনে দেখাই দিছোঁ। এইটো হৈছে এনেকুৱা, আৰু ভিতৰত এইটো বহুত বেছি ধুনীয়া হয়। ফ্লেভাৰ স্মেলটো আমাৰ নৰ্মেলৰ নিচিনাই, কিন্তু ফ্লেভাৰটো অকণমান বেলেগ হয়। ফ্লেভাৰটো আমাৰ যিটো নৰ্মেল লিচু অকণমান বেলেগ হয় বাৰু। তেনেহ'লে খাই যাওঁ বোলো। পাত্ৰাৰ কাৰণে কচু কাটিব লাগিব, কচুৰ পাতো কাটিব লাগিব, চাফা কৰিব লাগিব। ফাইনেলি আমাৰ পিনে অকণমান বৰষুণ দিছে, গৰমৰ পৰা অকণমান হাত সাৰিছোঁ বাৰু। এতিয়া মই যাওঁ বৰষুণৰ মাজতে কচু কাটিবৰ কাৰণে। আমাৰ এয়া কচুডৰা, আৰু এইখিনি বৰ ধুনীয়াকৈ হৈ আছে। ইয়াৰ পৰা কেইটামান কাটি লওঁ, এই পাতটো ডাঙৰ আছে, আৰু এইখিনি কচু বোলা বস্তুটো মোৰ বহুত বেছি ফেভৰেট হয়, আৰু সেইকাৰণে ঠাৰিটো এনে যাব নিদিওঁ। এয়া হ'ল এডাল, তাৰপিছত এয়া হৈ গ'ল কচু কাটা। আৰু এতিয়া পাত্ৰা বনাব লাগিব। এইখিনি বাহিৰত কিনকিনীয়া বৰষুণ, আৰু মই আৰামছে এইখিনি চাফা কৰি লওঁ, পাতখিনি এক্সট্ৰা কৰি ল'ম, আৰু ঠাৰিখিনি এক্সট্ৰা কৰি ল'ম। মানে বেলেগ এটা পাত্ৰা বনাম, আৰু এটা কচু ঠাৰি দি কিবা এখন বনাম, আৰু চাই থাকিলে গম পাব। আৰামছে বহি লৈছোঁ এতিয়া, আৰু পটাপট গোটেইখিনি চাফা কৰি লওঁ।
গোটেই আহখিনি এনেকৈ পেলাই দিম আৰু পাতৰাৰ কাৰণে এই ঠাৰিটো কাটি দিম, ডাঠ ঠাৰিটো কাটি দিম। কাটি কিনে এনেকৈ লাহেকৈ সুবিধা হোৱা নাই, তো এনেকৈ লৈ কিনে খেচেক কাটি দিলে হ'ল। চাফা কৰা বস্তুবিলাক বৰ টান, তো এনেকৈ কাটি ল'ম। আৰু কচু কাটাৰ পিছত হাতখন যিটো ধুনীয়াকৈ ক'লা পৰিব, হাতখন বহুত ধুনীয়া হৈ যায় মানে কচু কাটাৰ পিছত, কিন্তু খাবৰ কাৰণে সেইখিনি সহ্য কৰিব পাৰিব লাগিব। বহুত ধুনীয়া হয়, মিঠা হয় আৰু অকণমান পনিয়ালৰ নিচিনা হয়, ফ্লেভাৰটো অকণমান বেলেগ। লোকেল মধুৰিআম আৰু বহুত মিঠা হয়। এতিয়া মই একদম বহি লৈছোঁ আৰু পাতৰা বনাবৰ কাৰণে এয়া মছলাখিনি ৰেডি কৰি লওঁ। মছলাখিনি ৰেডি কৰি লওঁ মানে মছলাৰ ভিতৰত মই লৈছোঁ ইয়াতে হালধি, এয়া হৈছে আদাৰ পেষ্ট, আৰু এয়া নিমখ, নহৰু পেষ্ট, ধনিয়া, জিৰা জালুক, আজৱাইন, লাল মিৰ্চ, আৰু এইটো হৈছে চাট মছলা, আৰু এয়া হৈছে পিঁয়াজ আৰু জলকীয়া। আৰু এইপিনে লৈছোঁ মই তেতেলী টেঙাৰ পানী, মানে তেতেলী টেঙা অকণমান এইটো পানী কৰি লৈছোঁ, আৰু এতিয়া চেনি, আৰু এইটো হৈছে আমচুৰ, মানে আমচুৰ পাউডাৰ কৰি লোৱা নাই, এইটো হৈছে আমটো, কেঁচা আমটো শুকাই কিনে থোৱা আছে। মই কেনেকৈ কৰিছোঁ বাৰু সেইটো চাগে এটা ভিডিঅ' আছে, মই নেক্সট সেইটো কেনেকৈ কৰিছোঁ কি কৰিছোঁ মই সেইটো বাৰু দেখাই দিম। এতিয়া বেচনৰ যিটো এয়া হয় সেইটো ৰেডি কৰি লওঁ। মই ফাৰ্ষ্টতে বেচনখিনি লৈ লওঁ। এতিয়া নিজৰ এটা আন্দাজত দিলেই হ'ল বেচনখিনি
তাই লাগিবই মই গোটেইখিনিয়ে দি দিওঁ বেচনখিনি নাই অকণমান থাকক তো এইখিনি দিলোঁ বেচন ইয়াতে নিমখ দিওঁ নিমখ নিমখ আন্দাজত দিছোঁ তাৰপিছত এয়া হৈছে নহৰু পেষ্টটো এয়া হৈছে আদাৰ পেষ্ট তাৰপাছত এয়া হৈছে ধনিয়া পাউডাৰ এয়া হৈছে জিৰা জালুক আজৱাইন অকণমান লাল মিৰ্চ মোৰ নখটো লেতেৰা লাগিছে কাৰণ নখটো লেতেৰা নহয় কচু কাটোতে ক'লা ক'লা হৈ যায় তো এয়া হৈছে হালধি আৰু এয়া হৈছে চাট মছলা আৰু অকণমান জলকীয়া আৰু বাকীখিনি মই কচুৰ তৰকাৰীখিনি বনাবৰ কাৰণে ইউজ কৰিম কেনেকৈ কি কৰোঁ মই দেখাই থাকিম বাৰু আৰু ইয়াতে অকণমান চেনি আৰু তেতেলী টেঙাৰ পানী এতিয়া গোটেইখিনি ভালকৈ মিহলি কৰি ল'ম এতিয়া অকণমানকৈ পানী দিম পটককৈ বহুত দি নিদিওঁ কাৰণ পিছত পানী বেছি হ'লে ভাল নহ'ব অকণমানকৈ এনেকৈ পানী দি কিনে বনাই ল'ম এয়া হৈ গ'ল এতিয়া মই এইখিনি বস্তু পাতখিনিত লগাই ল'ম পাতখিনি ধুই পখালি ৰেডি এতিয়া এটা এটাকৈ ল'ম এনেকৈ লৈ কিনে মছলাখিনি ভালকৈ লগাম এই মছলাখিনি এটা এটাকৈ এতিয়া গোটেইখিনি এনেকৈ লগাই ল'লোঁ দেখা পাইছে এইখিনি লগাই ল'লোঁ এতিয়া এইখিনি ফোল্ড কৰি দিম পাতখিনি ফোল্ড কৰি দিম এইপিনেও এনেকৈ ফোল্ড কৰি দিম ফোল্ড কৰি কিনে এনেকৈ বহুত টাইটো নহয় আৰু বহুত ঢিলাও নহয় এনেকৈ ৰোল কৰি দিম এনেকৈ ৰোল কৰি কিনে তাৰ ওপৰত অকণমান যিমানখিনি অকণমান আৰু বহুত নহয় এনেকৈ অকণমান যিখিনি আছিলে মছলাৰ বেচনৰ যিখিনি মিশ্ৰণ আছিলে সেইখিনি লগাই দিম এইটো এনেকৈ হৈ গ'ল মই আৰু এটা কৰি লওঁ এইটো অকণমান ভাপত সিজাই ল'ম নহ'লে পাতখিনি নিসিজিব সেইকাৰণে ঢাকনিখন মাৰি দিওঁ তলত পানী আছে ওপৰত এনেকৈ ভাপত সিজাই লওঁ পাতলাখিনি সিজি থকা মানে এটা পটককৈ লিচু খাই লওঁ হে
এইটো আৰু এইটো লিচু গুটিটো এইটো এইখিনি হৈ গ'ল 5 মিনিট আৰু এতিয়া বহুত ধুনীয়াকৈ সিজি গৈছে এয়া ধুনীয়াকৈ সিজি গৈছে চাকুখনেদি অকণমান এনেকৈ দিলে দাবি গৈছে এতিয়া বন্ধ কৰি দিওঁ এই ৰোলটো ৰোলকেইটা এতিয়া বহুত গৰম লাহে লাহে নুমাই ল'ম তাতে ধুনীয়াকৈ সিজি গৈছে খিনি এনেকৈ সৰু সৰুকৈ কাটি ল'ম আস্তে আস্তে নহ'লে গোটেই ফাটি ফাটি যাব খিনি কাটি ৰেডি হৈ গ'ল এক্সট্ৰা কেনে কৰি ল'লোঁ কেৰাহীখন গৰম হৈ গ'ল এতিয়া তেল দি দিম মিঠাতেল ৰিফাইন যি ইউজ কৰে আৰু মই ৰিফাইন ইউজ কৰিছোঁ বহুত বেছি তেল নিদিব অকণমান গোটেই পিনে এনেকৈ দি দিম তাৰপিছত দিয়াৰ পিছত এটা এটাকৈ এনেকৈ অকণমান তেলটো গৰম হৈ লওক গৰম হোৱাৰ পিছত এনেকৈ পাত্ৰটো দি যাম এইটো আৰু পাত্তা হৈ থকা নাই আৰু লাষ্টৰ টুকুৰা মুকুৰা আৰু এইখিনি অকণমান ফ্ৰাই কৰি ল'ম A few moments later. অকণমান ফ্ৰাই কৰি দিলেই হৈ গ'ল আৰু তাৰপিছত এইখিনি নুমাই ল'ম এতিয়া কেৰাহীখন অকণমান গৰম হওক তাৰপাছত মই দিছোঁ মিঠাতেল অকণমান তেলটো গৰম হোৱাৰ পিছত পিঁয়াজ অকণমান জলকীয়া অকণমান নহৰু পেষ্ট অকণমান আদা পেষ্ট অকণমান নিমখ অকণমান ধনিয়া পাউডাৰ অকণমান জালুক জিৰা আৰু অকণমান আজৱাইন আৰু লগতে কেইপাতমান নৰসিংহ আৰু ইয়াতে অকণমান পানী আৰু লগতে পাত্ৰাকেইটা মই ভাজি থৈছিলোঁ যিহেতুকে সেইকাৰণে ইয়াতে আৰু ভাজা নাই আৰু এতিয়া এইখিনি অকণমান 2 মিনিট বহাব লাগিব আৰু গ্ৰেভি কৰিব বিচাৰিলে অকণমান বেছি গ্ৰেভি দিব মই গ্ৰেভিটো বেছিকৈ নিদিওঁ এইখিনি এতিয়া 5 মিনিটমান বহাই দিওঁ বহাই দিলে গোটেইখিনি গ্ৰেভি আৰু পাত্ৰা গোটেইখিনিয়ে মিক্স হৈ যাব তেতিয়া নুমাই দিব লাগিব এতিয়া এইখিনি নুমাই দিওঁ আমাৰ পাত্ৰা হৈ গ'ল ৰেডি 10 ঘণ্টাতে পাত্ৰা ৰেডি
পটাপট কচুখিনি বনাই লওঁ কেৰাহীটো অকণমান গৰম হোৱাৰ পিছত তেল দি দিম আন্দাজত দি দিলে হ'ল তেলখিনি অকণমান গৰম হ'ব দিম গৰম হৈছেই প্ৰায় তো এতিয়া মই দি দিম পিঁয়াজখিনি পিঁয়াজখিনি দি দিম তাৰপিছত লগতে দিম জলকীয়া আৰু এইখিনি অকণমান ভাজি ল'ম একদম এইটো বহুত বেছি টাম জাম নকৰোঁ অকণমান চিম্পলকৈ বনাম এইটো পিঁয়াজখিনি হৈছেই প্ৰায় ভাজা এতিয়া দিম ইয়াতে হালধি তাৰপাছত আদাৰ পেষ্ট নহৰুৰ পেষ্ট তাৰপাছত ধনিয়া পাউডাৰ জিৰা জালুক লাল মিৰ্চ আৰু অকণমান আজৱাইন আৰু এতিয়া মই যেহেতুকে মাছৰ লগত বনাম তো এজ ইউজুৱেল মই শুকান মাছেদি বনাম শুকান মাছ মানে ঘৰতে শুকোৱা মাছটো মাছটো অকণমান ভাজি ল'ম তো এতিয়া ইয়াতে অকণমান পানী দিম আৰু এইখিনি 5 মিনিটমান থৈ দিম A few moments later. 5 মিনিটমান পিছত এইখিনি উতলি গ'ল উতলি যোৱাৰ পিছত এইখিনি মাছখিনি অকল উঠাই দিম মাছখিনি তৰাই দিম তৰাই কিনে সাইডত ৰাখি দিম মাছখিনি সাইডত ৰাখি কিনে এতিয়া যিখিনি মছলাৰ পানী আছিল সেইখিনিতে কচুখিনি দি দিম আৰু ইয়াতে কচুখিনি নখজুবৰ কাৰণে মই ব্যৱহাৰ কৰিম আম হয় এইটো আম যেটো শুকাই কিনে মই ইউজ কৰিছো এইটো কেনেকৈ কি কৰিছো মই বাৰু এটা ভিডিও কৰি থৈছিলো তো হেতু মই বাৰু দেখাই দিম তো সেইকাৰণে মই কচুখিনি নখজুবৰ কাৰণে আমখিনি ব্যৱহাৰ কৰিছো আৰু এতিয়া কচুখিনি অকণমান হ'ব দিম মানে অকণমান মানে ভালকৈ সিজিব দিম কচুখিনি এইটো এতিয়া ফল চিনিও নাপাওঁ জানি নাপাওঁ খাই কিনে চাওঁ কি বস্তু হয় কেনেকুৱা হয় ফাৰ্ষ্ট টাইম খাইছোঁ যেতুকে বাকলিটো এৰাব লাগে নে নালাগে মই নাজানো মই এৰাই লৈছোঁ এবাৰ টেষ্ট কৰি চাওঁ টেষ্ট মই একো বুজি পোৱা নাই কেনেকুৱা হয় ভিতৰখিনি এনেকুৱা হয় টেষ্টটো অকণমান মিঠা হয় বহুত বেছি মিঠা নহয় কিন্তু স্মেলটো ভালে লাগে কিন্তু টেষ্টটো বহুত বেছি মিঠা নহয় বাৰু বাকি বহুত বেছি বেয়া লাগা নাই কিন্তু ভিতৰখিনি এনেকুৱা হয় ঠিক ঠাক কচুখিনি এনেকৈ ভাঙি গ'লে এনেকৈ সিজাটো গম পায় আৰু অকণমান সিজিব বাকী আছে
আৰু আমাৰ ফ্ৰুটছৰ থালিখনৰ ভিতৰত লাষ্ট থাকি গ'ল এইটো ৰেড বানানাটো। তো ৰেড বানানাটো টেষ্ট কৰি চাওঁ। জাহাজী কলৰ নিচিনা স্মেলটো হয় আৰু মোবাইলটো ক'ৰবাত থ'ব পাৰিলে ভাল হ'ল হয়। অ'কে, জাহাজী কলৰ নিচিনা স্মেলটো হয় আৰু টেষ্টটো অকণমান জাহাজী কলৰ নিচিনা আৰু অকণমান বেছি মিঠা হয়, কিন্তু বেছি টেষ্টি হয়। তো আকৌ যাওঁ কচুৰ আঞ্জাত। বলক। পানীখিনি শুকাই গ'ল আৰু কচুখিনিও একদম ধুনীয়াকৈ সিজি গ'ল। অকণমান ভাঙি দিয়া নিচিনাকৈ কৰোঁ যাতে পানীটো অকণমান গ্ৰেভি টাইপত হৈ যায়। মানে গ্ৰেভি মানে কি, পানীটো অকণমান বুজিছে আৰু বুজি লওক আৰু মই বুজাব পৰা নাই। তাৰপাছত এতিয়া যিখিনি মাছ তৰাই থৈছিলোঁ, এতিয়া মাছখিনি দি দিম। মাছখিনি দি কিনে মাছখিনি দি দিলোঁ, কচুটো সিজিছে। অকণমান পানী দি কিনে আৰু এবাৰ উতলিব দিম। এইখিনি পানীখিনি নোহোৱা হ'ব, মানে একদম নোহোৱা নহয়, অকণমান থাকিব আৰু তাৰপিছতে নমাই দিম। হৈ গ'ল একদম ধুনীয়াকৈ। এয়া হৈছে কচুৰ তৰকাৰী আৰু এয়া আমাৰ পাত্ৰা। প্ৰথম ফাৰ্ষ্ট পাত্ৰা খাম। ফাৰ্ষ্ট টাইম খাইছোঁ, বহুত বেছি টেষ্টি লাগিছে একদম। এনেও কচুৰ বোলা বস্তুটো মোক বহুত বেছি ফেভৰেট হয় আৰু বহুত বেছি টেষ্টি হৈছে। আৰু আকৌ এইটো বাৰু খাই থাকোঁ নৰ্মেলি, এইটো বহুত বেছি টেষ্টি হৈছে। আৰু লাষ্টত এইখিনি মাছখিনি খালি পাত্ৰা কোনে খাইছে জনাব, আৰু যদি খাই পোৱা নাই খাই চাব, একদম বহুত বেছি টেষ্টি হয়। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। আৰু আমাৰ ফ্ৰুটছৰ ট্ৰেখনৰ ভিতৰত মইতো খাইছোঁৱেই, এইটো বহুত বেছি টেষ্টি আছিলে। আৰু ফাৰ্ষ্ট লিচি আছিলে, লিচিটো একদম মজা। আৰু তাৰপিছত এইটো হয়, তাৰপিছত এইটো মই নাম নাজানো সেইকাৰণে এইটো কৈছোঁ। আৰু এইটো হৈছে মধুৰিআম, নৰ্মেলি খায়ে থাকোঁ আৰু টেষ্টি হয়। এইটো পকা নাই, কেমেৰাৰ পিছপিনৰ পৰা বাইতাই কৈছে এইটোৰ নাম বোলে ফিগ হয়। আৰু ঠিক আছে, আৰু এইটো পকিলে মই লগ পাই আছোঁ।